দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ নাৰিকলগুৰিত আৰক্ষীৰ অভিযানত এখন যাত্ৰীবাহী বাছত আনি থকা অৱস্থাত ড্ৰাগছসহ দুজনক আটক কৰে ডিমাপুৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল যুৱক দুজনে আৰক্ষীৰ অভিযান কালত ড্ৰাগছসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে উল্লেখ্য হৈছে বিগত কিছুদিন ধৰি ডেৰগাঁও আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত বহুকেইটা সৰবৰাহকাৰী জালত পেলাবলৈ সক্ষম হৈছে যদিও আৰক্ষীৰ চকুত ধূলি মাৰি ন কৌশলেৰে চলাই গৈছে একাংশ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী এই বেশা গাড়ীখন আপুনি ক'ৰ পৰা আহিছিলে আজি ঘটনাটো কি হৈছে কথাটো কওকচোন ডিমাপুৰৰ পৰা আমি আহি আছোঁ লাইন তাৰপৰা আহিছে তেওঁলোকে কেইজন আহিছিলে দুজন ল'ৰা দিছিলে ডিমাপুৰত ডিমাপুৰৰ পৰা ক'ত যাব নাগিনীমাৰ আপোনাৰ গাড়ী ন আপুনি চলাই আহিছিলে নাগিনীমাৰ যাব মানুহকেইজন ক'ৰ হ'ব পাৰে ক'ৰ ইয়াতে এনেই মানুহ চিনি নাপাওঁ এইবোৰ ক'ৰ পেচেণ্টাৰহে এতিয়া শিৱসাগৰ যাবলৈ আহিছে টিকেট কাটি যে গাড়ী ইয়াত পুলিচে ৰাখি চেক কৰিছে পুলিচে ৰাখিছে ড্ৰাগছ চলাইছে বুলি কৈছে ন দুজন